ইয়াং জেনারেশনৰ যিকোনো বয়সৰ জুবিন গাৰ্গৰ ৰিলেশ্যন চবৰ লগত ভাল আছিল, মোৰ লগত পাৰ্চনেলি ৰিলেশ্যন ভাল আছিল, বহুত ভাল মানুহ আছিল, তাৰ দিল অপেন মাইণ্ডেড আছিল, অসমৰ যিমান সমস্যা আছে সদায় সি লৈ চিন্তা কৰিছে। এজন আৰ্টিষ্টেই নহয়, সি এজন কাৰ্ড হেণ্ডেড মানুহ আছিল। যেতিয়া কোনো গৰীবৰ কোনো জেগাত কোনো আপদ বিপদ আহিছে সি তাত গৈ ঠাই হৈছে। মানৱ জাতিৰ কাৰণে তাৰ কৰাৰ বহুত সপোন আছিল। মই সদায় বম্বে যোৱাৰ কাৰণে যেতিয়া যাওঁ, গুৱাহাটীৰ পৰা বম্বেত উঠিলেই আমি জুবিন গাৰ্গক পাওঁ। এনেকুৱাই আমাৰ 5-6 বাৰ তেখেতৰ লগত ডাইৰেক্ট ভেট হৈছে। 2-2.5 ঘণ্টা আমি মাতিছোঁ বিভিন্ন অফিচৰ। আজি শুনি মনটো ভাঙি গৈছে। গোটেই আজমল ফেমিলি, তেখেতৰ ফেমিলিৰ লগত আমি UDF পাৰ্টি, আমার মরকজুল মারিফ আজমল ফাউন্ডেশন, আজমল ফ্যামিলি আর আজমল ফাউন্ডেশন ফ্যামিলি সব আমি দুঃখী আছো। আর তেখেতৰ খানদানৰ লগত আমি আছো। আমি তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে দোয়া কৰি আছো, দোয়া কৰি থাকিম।